সমর দিল আজি হন্তে মোৰ একমাত্ৰ মৰমৰ ধনী দৈৱকীক তোমাৰ সৰলা অবলা আজলি তাই হ'ব পাৰে তাইৰ পদে পদে অপৰাধ ক্ষমায় ভূষণ জানি নিঃশ্রদ্ধাঙ্গিনী ভাবি তাইর শত দোষ শত অপরাধ মার্জনা করিবা বলি বিরলাই পথায় তো কিবা দরে থাকি এই শূন্য কারণত বিদায়ের এই পবিত্র মুহূর্তত তোর এই দুর্ভাগ্য দাদার তোক দিবলৈ একোকে নাই দুসবর দুধারে সকল আর অন্তর ভরা আশীর্বাদ আশীর্বাদ করিছ তই যেন কুটি সূর্য হব অমৃত বীর্যশালী পুত্র সন্তানৰ জননী আজি মই নিজেই ধৰি ৰথৰ বাগজৰি থৈ আহিম দুয়োকে যাদৱপুৰত শুনা নাৰীগণ মাংগলী গুৰুলিথানেৰে জনোৱা বসুদেৱ দৈৱকীৰ বিদায়ৰ সম্ভাৰ অত্র হাস্য অন্য গগনত উদ্দেশ্য কৰিছে কোনোবাই অত্র হাস্য অন্য গগনত তোর ভবিষ্যৎ ভাগ্য যে দৈৱকীৰ বিয়া পাতি আজি মহা সমাৰোহে আপন পাহৰ মূৰ্খ বংশতই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবলৈ অৱলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে
নাই তারে আজিয়া অপূর্ব সূচনা, তারে আজিয়া অপূর্ব সূচনা। নিশা 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 সঁচা, ই অতিকে সঁচা। মিছা নহয় কংস, মনত পেলা তই সেই দুৰ্জ্যোতিৰ অভিশাপ, মনত পেলা তই সেই দুৰ্জ্যোতিৰ অভিশাপ, মনত পেলা তই সেই দুৰ্জ্যোতিৰ অভিশাপ। অতি সঁচা মনত পৰিছা যে মোৰ সেই ধৈৰ্যটিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো যে মোৰ নিজৰে সাৱধান কৰি দিছা যে মোক কাশী বানিয়ে হৰাই দিছে মোৰ কৰ্তব্য নিজৰ। কংসৰ মৰণ জানো ইমান সহজ? কংসৰ মৰণ জানো ইমান সহজ? বিদ্ৰোহ হাৰালিছে দেৱতাই আৰু এই প্ৰজাবোৰে তাৰেই ইন্ধন যোগাইছে কালকেতু। দেৱতাৰ পিতৃ দেখি হাতৰ তীক্ষ্ণ তৰোৱাল নাচিব লাগিছে আৰু দিবহু পদ্ধতি বলি দিছে তোমার তীক্ষ্ণ তৰোৱাল আনন্দ মুদ্রা প্রজা পলাওক লরি নিত্যমোর কোন নয় কলকাত শত্রু 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 পথ করা তাতেই চলে হকি জুড়ে জুড়ে মেলে দিয়া মথুরার সাগর আনন্দর উৎসব হোক আজি ধ্বংসর ধুমুহা। আপনার আদেশ নিগত করে এই মুহূর্তে গৈ মথুরার পচা পর্বত পড়ত বলিয়ার পাথর ধরে সপিয়াই পড়ে মথুরা এটি প্রাণীময় জিয়াই থাকিবলৈ দেখি রক্ত লাগে রক্ত লাগে রক্তরে ধুয়াব আদে মথুরা নগরের ক্ষমাহীন জীবয়
বহুত নতুন মিতিৰ মোৰ আৰু মোৰ মৰমৰ ভনী মোৰ ভৱিষ্যত ভাগ্যলোভী দুয়ো কাণ পাতি শুনিলে সকলো যে মিলন বন্ধুদের বান্ধিছিল তোমালোক দুয়োকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে অন্তৰৰ মৰণ অমৃতত অমৃতত কৰল উঠিল কিন্তু ইমান সহজেই জানো কংসই নিজৰ মৃত্যুক আঁকোৱালি ল'ব হ'ব নোৱাৰে স্নেহ মমতা আছিল যতমানে বিসৰ্জিল মই এই মুহূৰ্ততে নাপা মিলনৰ নাপা মিলনৰ নাপা নকৰো আৰু সম্বন্ধ বিচাৰ তই পকি খৰ্গঘাতে কৰি তোৰ শিৰচ্ছেদ মুক্ত হ'ব খোজা কংসৰ মৃত্যুৰ দুৱাৰ ৰুদ্ধ কৰি থব ৰুদ্ধ কৰি থব বাধা নিদিব মহোদয় কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই লাগে মৃত্যুদণ্ড আদি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে দাদা চৰণত ধৰি কৰিছোঁ কাকুতি দাদা প্ৰজাৰ ওপৰত অত্যাচাৰ বন্ধ কৰা দাদা বন্ধ কৰা ৰজা হৈ ৰাক্ষস বুদ্ধিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা তাই জানো কি পাগলী দুৰন্ত প্ৰজা এই মথুৰাবাসীয়ে মোৰ ৰাজত্বত সন্তুষ্ট হৈ তলে তলে দেৱতাৰ সতে যোগ দিছে দেৱতাৰ সতে যোগ দিয়াৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে বুজক সিহঁতে ভালদৰে উপলব্ধি কৰক কংসৰ ক্ষমতা কিমান সদক ৰাজন আপুনি ৰজা সৰ্বশক্তিমান সঁচাই হওক বা মিছাই হওক ন্যায় হওক বা অন্যায় হওক সকলো কৰিব পাৰে আপুনি নিজ ইচ্ছা আৰু সেই গৰ্বতে গৰ্বিত হৈ নিজ প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিব হালকি নিজ ভগিনীকো হত্যা কৰি মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা হাত সাৰিব নোৱাৰে ৰাজন নোৱাৰে সকলোৰে বিচাৰ কৰোতা এজন কৰ্তা আছে সেই কৰ্তাৰ হাতৰ পৰা কোনেও কাৰোৰ মৰণ ৰুধিব নোৱাৰে ৰাজন ঈশ্বৰ ঈশ্বৰ
ঈশ্বৰৰ গুণানুকীৰ্তন কৰে। তুমি ভবাৰ দৰেই সঁচা কথা বসুদেৱ। ৰজা মই, মোৰ যেনে ইচ্ছা তেনেই বিধান। প্ৰথমতে মই দৈৱকীক কৰিম সংহাৰ। তাৰ পাছত চাম ভালদৰে কিদৰে দৈৱকীৰ গৰ্ভজাতা অষ্টম সন্তানে কংসক কৰিব নিধন। সাজু হতে মৃত্যুৰ কাৰণে দৈৱকী সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। কিন্তু দুৰূপ জানিবা দাদা, তুমি মহাশক্তিমান। তথাপিতো সন্মুখত দেখা পাই আজি আগন্তুক মৰণৰ স্বপ্ন প্ৰমেলিকা। যিবাদৰে তুমি কপিছা ভয়ত মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত এই মৃত্যুক মই দেৱতাৰ জান বুলি, দেৱতাৰ নিৰ্মলি বুলি সঁচা কথা ৰাজন, সঁচা কথা। এনে কথা অতি অশোভনীয়। তাৰ হত্যা, অগ্নিৰ হত্যাৰে কলংকৰ কালিমাখনি যি ৰাজন, বিনা প্ৰয়োজনে আপুনি ক্ষত্ৰিয়কী কলংকিত কৰিব খুজিছে। নহয় ৰাজন, নহয়। ভুলতো যদি আপুনি এনে কাৰ্য কৰে সম্পাদন, তেন্তে জগতত বীৰৰ সমাজে যুগে যুগে শতমুখে আপোনাক কৰিব গঞ্জনা। আৰু সেই গঞ্জনাৰ ভয়তেই মূৰ্খৰ দৰে কংসই সাপ পুহি গাখীৰ খুৱাই বীৰ বুলি জগতত দিব পৰিচয়। বৰ বঢ়িয়া যুক্তি দিছা হিতাকাংক্ষী মিত্ৰ বসুদেৱ। বিদ্ৰোহ নকৰিব ৰাজন। আপোনাৰ এই ত্ৰাসৰ পৰা হাত সাৰিবৰ উপায়কো শুনক। উপায়? হয় ৰাজন, উপায়। যদি মানি লয় তেন্তে দৈৱকীও জীয়াই থাকিব আৰু আপোনাৰ একো অমংগল নহ'ব। অমংগল? ৰাজন। বেশ, তেন্তে বসুদেৱ তুমি কি উপায় ভাবিছা? মিনতি কৰিছো ৰাজন, দৈৱকীৰ প্ৰাণদান দিয়ক। অসম্ভৱ বসুদেৱ, অসম্ভৱ। দৈৱকীৰ প্ৰাণদান কেতিয়াও নহয় সম্ভৱ। তুমি নাজা, দৈৱকীৰ প্ৰাণদান মানেই কংসৰ মৰণ, আৰু কংসৰ মৰণ মানেই দৈৱকীৰ জীৱন। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱা মাত্ৰেই এটি কৰি তুলি দিম আপোনাৰ হাতত। নিজ হাতে হত্যা কৰি দিয়ক।
নাই শ্রমিক টাকার দাম বিনিময় ওই জীবন ভিক্ষার নাই প্রয়োজন শ্রমিক নাই তোমার কথাতেই পারে মানিল বসদেব, কিন্তু কিন্তু তুমি আবার ভয় করে ভাবিছ বা নিজ সন্তানের মমতার পারিব না তোমার প্রতিজ্ঞা রক্ষা করিব। আর যদি পারা তারপরে নয় অলপি তোমার মুখে চাই দিব পরময় দৈবতীর প্রাণদান বিনা আপত্রে। রাজা আপনি, আমি প্রথম আশ্রিত রাজা আপনার ইচ্ছাতেই কাহি দিব পারে যথা সর্বস্ব আমার। তথাপিও কও শুনক রাজন, প্রাণ থাকে মানে নিশ্চয়কৈ কৰিম প্ৰতিজ্ঞা পালন। স্বামীর প্রতিজ্ঞা পালন নারীর উদ্দীপনার প্রয়োজন আছে। খেয়ে হোক অপেক্ষিত সিংহ রথ সুখর্জিত রথ, আর সেই রথে লৈ যাব তোমালোক দুয়োকে গন্তব্যস্থানলৈ। যুদ্ধ কৰাৰ হোক হত্যা করেন এই কথা তো দেবতায় না দেবর স্বর্গবস্ত ছয় পুত্রয় দৈবকীর গর্ভজাতি তোমার দ্বারা যে উদ্ধার হব লাগে তাক তুমি নাজানা কেই কাম তোমার দ্বারাই করাব লাগিব নারায়ণ। ভাবিছে দেবর্ষি নীরব যে নারায়ণ নারায়ণ ভাবিছো কঙ্খ ভাবিছো দেবর্ষি তুমি পর খুঁজা দেবর্ষি বধ করিম বুলি তোমাক ইংগিত দিছে, তুমি জানানে কংস? দেবর্ষি শুনা, তুমি দেবতার গণনা প্রণালী একোই না জানা। দেবর্ষি তোমার যিকোনো সন্তানকে প্রথম বুলি ধরিব পারে আর যিকোনো সন্তানকে অষ্টম বুলি। মই তোমাক দেবতার গণনা প্ৰণালী ভাগি কওঁ শুনা। কক দেবর্ষি এই পাখিয়ে পাখি অষ্টদল পদ্ম, আর এই পাখি পদ্মক যদি তুমি প্রথমরে পৰা গণনা কৰা, এই প্রথম, এই দ্বিতীয়, এই তৃতীয়, এই চতুর্থ, এই পঞ্চম, এই ষষ্ঠ, এই সপ্ত, নারায়ণ নারায়ণ অষ্ট। দেবর্ষি এইয়া তো ঠিকই আছে আকৌশ দেবর্ষি। আকৌশ আর যদি তুমি এইখন পদ্ম অষ্টমরে পৰা গণনা কৰা, এই অষ্টম, এই সপ্তম,
এই হস্ত পঞ্চ এই তৃতীয় এই তৃতীয় নারায়ণ নারায়ণ আর এই প্রথম মোর শরণাগত হওয়ার অহংকার দেৱতাৰ মনত যি ত্ৰাস উপজিছে তেনে ক্ষেত্ৰত এই সকলোবোৰেই সম্ভৱ কালকেতো মোৰ পৰম হিতাকাংক্ষী দেৱৰ্ষিৰ কথা শুনিলা হয় শুনিলো মহারাজ কিন্তু মহারাজ এই কলকেতুৱে এইটো বিচাৰ কৰিবলৈ শিকা নাই শিকিছে মাথো আদেশ পালন আৰু শিকিছে সত্য শিৰা ভাতে হৰিতৰ লৈ পোৱাবলৈ লাগে মাথো আপোনাৰ আদেশ এই মুহূৰ্তত কালকেতো তেনেদৰে নহয় শুনা বসুদেৱ দৈত্যকীৰ হাতত লৌহ জিঞ্জিৰি লগাই বন্দী কৰি ৰাখা মোৰ অন্ধকাৰত আৰু শুনা সুন্দৰ প্ৰহৰীৰ ব্যৱস্থা কৰিবা যাতে দেৱতাই নতুন ষড়যন্ত্ৰ কৰিব নোৱাৰে আৰে তেন্তে যোৱা আলবৰস এতিয়াতো দেৱতাৰ সকলো চক্ৰান্তই ব্যৰ্থ হব দেৱৰ্ষি নারায়ণ নারায়ণ মহারাজ খালি পাত্ৰটি খোলাৰেও পূৰ্ণ কৰিব পাৰি আৰু ফুলেৰেও পূৰ্ণ কৰিব পাৰি অহংকাৰত মত্তজনৰ মস্তিষ্কৰ বিকৃতি ঘটাবলৈ কিমান পৰ লাগিছে মহাৰাজ মহাৰাজৰ বুদ্ধি কিন্তু অতি তীক্ষ্ণ অৱশ্য উত্তম ব্যৱস্থা হাতত ললে পানীৰ বেটাৰেও বুৱতী নদী বন্ধ কৰিব পাৰে কিন্তু মহাৰাজ অনন্ত সলিল ধাৰা বন্ধ কৰাৰ কাৰো সাধ্য নাই মহাৰাজে বাৰু উত্তম ব্যৱস্থা হাতত লৈ মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা কৰে এতিয়া মই আহিলোহে নাৰায়ণ নাৰায়ণ গুণৰে অবুধ কংগ গুণৰে অবুধ কংগ বসুদেৱ অনন্ত সলিল কৰাৰ কাৰ
ইয়াৰ অৰ্থ কালকেতু ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ দেৱৰ সেৱাৰো অহংকাৰী বুলি মোকেই বিদ্যুৎ কৰি গ'ল নেকি? দেৱতাসকলে তলে তলে ষড়যন্ত্ৰ চলাই থাকিব আৰু সিহঁতৰ মগজু বিকৃতি ঘটাবলৈ ইমান পৰ লাগিছে। ষড়যন্ত্ৰ সিহঁতে কয় কংসৰ মৰণৰ দিন হেনো চমু চাপি আহে, কিন্তু সিহঁতে নাজানে কংস অবৈধ। কংস ইচ্ছা কৰিলে মৃত্যুৰ সকলো দ্বাৰেই বন্ধ কৰি দিব পাৰে। বাৰু প্ৰজাবিলাকে বাৰু মোকেই সিহঁতৰ ভাগ্য বিধাতা বুলি মানি লৈছেনে? মহাৰাজ, যাদৱসকলৰ নেতৃত্বত যাতে প্ৰজা বিদ্ৰোহ হ'ব নোৱাৰে সেই উদ্দেশ্যে আপোনাৰ ভদ্ৰতব্য কি যাদৱৰ নেতা বসুদেৱলৈ বিয়া দিয়া হৈছিল, কিন্তু ৰাজনীতি নিপুণ যাদৱ বৰ্গই সম্বন্ধ বিচাৰ নকৰে আৰু তেওঁলোকে সংঘবদ্ধ হৈ তলে তলে বিদ্ৰোহৰাগ্নি চলাই থাকিব। তাৰোপৰি প্ৰতাপৰে কয় আপুনি হেনো স্বেচ্ছাচাৰী, মই স্বেচ্ছাচাৰী আৰু সেই স্বেচ্ছাচাৰীৰ প্ৰতিশোধ ল'বলৈ তাহাঁতৰ কোনো এজন ঈশ্বৰ মই নামাৰো, মই স্বেচ্ছাচাৰী। তালকাটো ৰাজ্যৰ সকলো নাৰায়ণ মন্দিৰ ভাঙি দি সিহঁতক বুজাই দিয়া যে কংস ঈশ্বৰ, কংস সিহঁতৰ ভাগ্য বিধাতা। আৰু যদি কোনোবাই আপত্তি কৰে তাৰ গাত বেত্ৰাঘাত কৰি সৰ্বশান্ত কৰিবা। সঁচাই হওক বা মিছাই হওক না উৎপীড়নেৰে যাদৱৰ ঐক্য চূৰ্ণৰ কৰি দিবা। পাৰিব মহাৰাজ। তেন্তে যোৱা। সংহাৰ মূৰ্তি ইমানতে সম্বৰণ কৰ, নহলে তোৰ মংগল হ'ব। অমঙ্গল ক্ষত মঙ্গল তার বাবে কংস সদায় প্রস্তুত। মোটা পাখি আজি হারে হারে মর্মে মর্ম উপলব্ধি করক কংসর ক্ষমতা কিমান। তোর এই ক্ষমতা, তোর এই পরাক্রম যদি
যদিহে যুগমীয়া কৰিব খুজিছ তেন্তে ধৰ্ম আৰু দয়াৰ মাজেদিহে পাৰিবি বাচা নিষ্ঠুৰতা আৰু সচাৰিতাৰে নহয় কংস কোন কংস ৰাৱণৰ পাপত যেনেদৰে স্বৰ্ণপুৰী লংকা ধ্বংস হ'ল ভূমি মথুৰা ধ্বংস প্ৰায় অৱস্থা। পিতা ৰজা মই মোৰ ইচ্ছাতেই সকলো চলিব লাগিব নালাগে তোমাৰ হিত উপদেশ মোক শুনাব কংস পৃথিৱীৰ ধৰ্ম আছে ৰজাৰ ওপৰতো বিচাৰ কৰোতা এজন ভগৱান আছে তই এই বৃদ্ধ পিতাৰাৰ শেষ অনুৰোধ ৰক্ষা কৰ প্ৰজাৰ উৎপীড়ন বন্ধ কৰি প্ৰজাক পুত্ৰ পদ পালন কৰি ৰাজ ধৰ্ম ৰক্ষা কৰ কংস। আজি মথুৰাবাসী চকুৰ পানীৰে তৰি গৈছে তথাপি তোৰ হিয়া গলা নাই মই তোমাৰ কোনো উপদেশ শুনিব বিচৰা নাই গুচি যোৱা তুমি মোৰ কাষৰ পৰা গুচি যাব লাগে নিষ্ঠুৰ বিকাশ এই পিতৃ পিতাৰ পৰা ৰাজ সিংহাসন কাঢ়ি লৈ তোৰ পৈশাচিক অনুভূতি প্ৰকাশৰ সুবিধা লৈছ আজি যদি মই বৃদ্ধ জৰাজীৰ্ণ হ'লেও তোৰ দৰে অত্যাচাৰীৰ বিৰুদ্ধে বিৰোধী মৰণৰ আগমুহূৰ্তটো সিংহৰ দৰে গৰজি উঠি তোৰ অনুমত্ত বুকুত এই তৰোৱাল বঢ়াই দিলো যদিহে তই মোৰ পুত্ৰ নহলি পিতা তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা সিমানেই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুলিছে কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো অতি সাৱধানে বিধিলিপি কৰিবলৈ বাধ্য হৈছে পিতা মই মতালি কথা শুনিব নিবিচাৰো কংস ইচ্ছা নকৰিলেও মই তোমাক শুনাবলৈ বাধ্য শুনা পিতা দৈৱকীৰ 6 পুত্ৰক যিদৰে মই শিৰত অসংঘাসেৰে হত্যা কৰি আমাৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিলো ঠিক সেইদৰে অষ্টম সন্তানকো নিজ হাতে হত্যা কৰি সেইদিনাই কংসৰ ধ্বংসলীলা পূৰ্ণাহুতি হ'ব সেই শুভদিন
প্রায় সমাগত পিতা। দৈব্যকীর প্রসবকাল অতি ওসর। মথুরা বাকি আছি বর দুর্ভাগ্য বিনা কাগজ কি হতে আছি এনে ও মানসিক যন্ত্রণা লগা কইছে ইহতর অতি দুর্ভাগ্য সে রজার ওচৰত ৰজাৰ করুণার পতা পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা স্বামীৰ আগত তিৰুতাৰ লাঞ্ছনা নিষ্প্ৰাণ নিস্তব্ধভাৱে কহিব লগা গৈছে কোন কংস এই উগ্রহেনের জরাজীর্ণ বৃত্ত হলেও তোর দরে অত্যাচারীর বিরুদ্ধে বিরুদ্ধী এই তীক্ষ্ণ তরুয়ার তোর বুকুত ভরাই ধ্বংস নহয়, ধ্বংসৰ প্ৰতিমূৰ্তি বিশ্বৰ ভাগ্য বিধাতা। এতিয়াও কৈছো পিতা, এনে উন্মাদনাৰী তুমি মোৰ কাষৰ পৰা গুচি যোৱা। হে মথুরা বাকি আর যদি না যাও জানতে মই তোমাক মই বন্দী কৰিবলৈ বাধ্য হম পিতা। তই মোক বন্দী কৰিবি মই তোমাক বন্দী কৰিবলৈ বাধ্য হম পিতা। জগৎবাসী এই বৃদ্ধ উগ্রসেনৰ উপদেশ শুনা সন্তানক স্নেহ নকৰিবা দিলাম পাকত পাত নাখাবা সন্তান জন্ম হব ইহঁতেই ডাঙৰ হৈ এই বৃদ্ধ পিতৃ মাতৃৰ হাতত কি কলি পিন্ধাব কোন কংস যদি মই জৰাজীৰ্ণ পিত্ৰ তোর এনে অত্যাচারী উন্মত্ত বুকুত মই মরণের আগ মুহূর্ততো এবার ঘরেও বিদ্রোহী হই তোর উন্মত্ত বুকুত এই তরোয়াল পড়াই তার পূর্বেই তোমাক বন্দী করে রাখা হব। কালকে তো বন্দী করো। আৰু এখোজো হাত নাবাঢ়িবি জগতৰ কলংক কি চাই আছো কালকে তো বন্দী করে ভিতৰত
অন্ধকার কারাগারত বহি নিরাল